হাতুৰঙি ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা কি কৰিছা তুমি নোকোৱা কিয় ৰণদীপৰ বিৰুদ্ধে মই প্ৰমাণ গোটাইছোঁ কিছুমান সঁচা কিছুমান মিছা আপোনাৰ এগেইনষ্টত এৰেষ্ট ৱাৰেণ্ট আছে এৰেষ্ট ৱাৰেণ্ট কি অপৰাধ কৰিলোঁ মই অপৰাধৰ লিষ্টখন বহুত দীঘলীয়া এই লৈ ব'ল এই ন এনেকৈ দিব নোৱাৰো মোক মোৰ লয়াৰ লগত কথা পাতিব লাগিব অৱশেষত নিহালৰ অপৰাধীয়ে শাস্তি পালে মনে মনে থাকিলে যে কিছুমান কথা মুখেৰে প্ৰকাশ কৰিব নোৱাৰি অংকুৰক তোমালোকে কিয় লগ কৰিব আহিছা গম নাপাওঁ মানুহজন ঠিক নহয় সৰুৰে পৰা সি চুৰ আছে বহুতবাৰ গাঁৱৰ মানুহৰ পিটনো খাইছে তাৰ পিছত সি হঠাতে এদিন গাঁৱৰ পৰা নাইকিয়া হ'ল তাৰ পিছত শুনিলোঁ সি বোলে 2 বছৰমান জেলতো আছে আমাৰ আচলতে এটা বিশেষ কাম আছিল তেওঁৰ লগত ভাবি লওক তেওঁৰ পৰা কিবা এটা ইনফৰমেশ্যন উলিয়াব লাগে তোমালোকে সমুদ্ৰৰ বিষয়ে কিবা জানিব বিচাৰিছা নেকি তোমালোক পুলিচৰ মানুহ নহয়তো নাই নাই নহয় নহয় মানে আগতে অংকুৰক বিচাৰি গাঁৱলৈ বহুতবাৰ পুলিচ আহিছে আমি শুনামতে অংকুৰে সমুদ্ৰ চলিহাৰ হৈ কাম কৰিছিল বাকী আৰু গম নাপাওঁ তোমালোক আহিছা যেতিয়া ব'লা এৰা মই আহি আছোঁ ৰ'বা আহক বলক নিধি সন্ধ্যা ক'ত বা বজাৰলৈ গৈছে বজাৰলৈ গৈছে কিয় নাজানো কিবা লাগতিয়াল বস্তু আনিব লগা আছে চাগে আৰু কিমান দূৰ আছে পালোৱেই এইটোৱে অংকুৰৰ ঘৰ তোমালোক যোৱা আপুনিও বলক মই নাযাওঁ কিয় বলক নাই নাই তোমালোক যোৱা তাৰ লগত আমাৰ গাঁৱৰ কাৰোৰে সম্পৰ্ক নাই যোৱা তোমালোক আহিছোঁ শুনকচোন আপোনাকে কৈছোঁ অংকুৰ আছেনে ঘৰত মই কিবা সুধিছোঁ আপোনাক ময়ে অংকুৰ ক আপোনাৰ লগত আমাৰ অলপ কথা আছে কি কথা
আমি আপোনাৰ পৰা সমুদ্ৰ চলিহাৰ বিষয়ে অলপমান জানিব বিচাৰোঁ। কোন সমুদ্ৰ চলিহা? মই কোনো সমুদ্ৰ চলিহাক চিনি নাপাওঁ। মিছামিছি মোৰ সময় নষ্ট নকৰিবি। কথাটো দৰকাৰী আছিল, আপুনি শুনিছেনে মই কি কৈ আছোঁ? ভালকে কথা ক'লে শুনা নাপাওঁ নেকি? মই কৈছোঁ নহয় কোনো সমুদ্ৰ চলিহাক চিনি নাপাওঁ বুলি। কি ক'লি তই? ভালে ভালে কৈছোঁ, যি প্ৰশ্ন কৰিছোঁ তাৰ উত্তৰ দে, উত্তৰ দে। ক'ত আছে? হ'ব কম, ব'লক বহি ল'ব। বল। বহক। দুখীয়া মানুহৰ ঘৰ এনেকুৱাই আৰু। বহক। নাই নাই একো নাই, আপুনিও বহক। বহিম ৰ'ব, প্ৰথমতে আপোনালোকলৈ চাহ আনো। নাই নাই, আমি চাহ নাখাওঁ, আপুনি বহকচোন, আমি কথা পাতিম। নাখাওঁ বুলি ক'লেই হ'বনে? ইমান দূৰৰ পৰা আহিছে, তৎক্ষণাতেই হ'ব। আপোনালোক বহক। বৌ আপুনি ইমান টেনশ্যন ল'ব নালাগে, দাদাই মোক সকলো চাব দিছে। আৰু ঘৰত যদি কিবা প্ৰয়োজনীয় বস্তু আনিব লাগে মোক জনাব দিছে। মই এখেতক দেখাই নাপালোঁ, নাজানো আৰু কেতিয়া দেখা পাম। বিশ্বাস কৰা লিজাৰ কান্দি কান্দি অৱস্থা নোহোৱা হৈ গৈছে। না তাই কিবা খাইছে না শুইছে, মাত্ৰ দেউতা দেউতাকৈ চিঞৰি আছে। মই কি কৰিম মই একো ভাবিয়ে পোৱা নাই। মই কেনেকৈ সান্তনা দিম তাইক? আপুনি চিন্তা নকৰিব বৌ, মই আছোঁ। মই যুঁজিম দাদাৰ কাৰণে। কথা দিছোঁ আপোনাক, 24 ঘণ্টাৰ ভিতৰত দাদাক উলিয়াই আনিম। চাই থাকক আপুনি। কি ভাবিছে ৰঞ্জীৱ চহৰীয়াক জেলত ভৰোৱাটো ইমান সহজ কথা? এতিয়া সকলোবোৰ তোমাৰ ওপৰত সূৰ্য, তুমি সোনকালে কিবা এটা কৰা। দাদা মোৰ কাৰণে ভগৱান, আৰু মই ভগৱানৰ কাৰণে সকলোৰে লগত যুঁজিবলৈ সাজু আছোঁ। প্ৰথমতে বিজিত বৰুৱাজনক চিধা কৰিব লাগিব। যি হৈছে সকলো তাৰ কাৰণে হৈছে। বহুত বেয়া বিশ্বাসঘাতকতা কৰিছে দাদাৰ লগত। তই পিছে ৰণদীপৰ কথাটো গম পাইছ নাই? কি কথা? ৰণদীপক পুলিচে এৰেষ্ট কৰিছে। ভালেই হৈছে দিয়া। কি হ'ল? তই দেখোন কথাটোত গুৰুত্বই নিদিলি। কিনো গুৰুত্ব দিম? মই ভাবিছিলোঁ তই খবৰটো শুনি ভাল পাবি। গাখীৰ চাহ বনাইছে কিজানি? আৰে আৰে হ'ব পাৰে, আমি চহৰৰ পৰা আহিছোঁ, তেওঁ কিজানি আমাক ভালকৈ বনাই খুৱাব বিচাৰিছে। হ'লেও অলপ বেছি সময় লগা নাইনে? যোৱাচোন এপাক চাই আহগৈ। চাহ বনাওঁতেতো ইমান সময় নালাগে। আকাশী গংগা, আকাশী গংগা।
অভি চাহকাপ খাই লচোন চাহ তোমাৰ ক'ত মা মই এতিয়া নাখাওঁ পিছত খাম তই পিছে ৰণদীপৰ কথাটো গম পাইছ নাই কি কথা ৰণদীপক পুলিচে এৰেষ্ট কৰিছে ভালেই হৈছে দিয়া কি হ'ল তই দেখোন কথাটোত গুৰুত্বই নিদিলি কিনো গুৰুত্ব দিম মই ভাবিছিলো তই খবৰটো শুনি ভাল পাবি মা মোৰ ভালো লগা নাই বেয়াও লগা নাই মাজে মাজে তোক লৈ মোৰ চিন্তাই হয় তোৰচোন কাৰো প্ৰতি একো আবেগেই নাই মা সৰুৰ পৰা নাই মই পৰিয়ালৰ মৰম পাইছোঁ না ছাপৰ্ট মোৰ যি আছে সকলো তুমিয়ে তেনে ক্ষেত্ৰত বাকী মানুহৰ প্ৰতি মোৰ কেনেকৈ আবেগ থাকিব পাৰে সেয়া লাগিলে মোৰ নিজৰ দাদাই হওক বা দেউতাই হওক কাৰো প্ৰতি মোৰ একো আবেগ নাই আৰু মই এনেকৈ সুখী চাহকাপ বনাওঁতে ইমান সময় লাগিছেনে ইফালে আমাৰ দেৰিও হৈ আছে গাখীৰ চাহ বনাইছে কিজানি আৰে আৰে হ'ব পাৰে আমি চহৰৰ পৰা আহিছোঁ তেওঁ কিজানি আমাক ভালকৈ বনাই খুৱাব বিচাৰিছে হ'লেও অলপ বেছি সময় লগা নাইনে যোৱাচোন এপাক চাই আহগৈ চাহ বনাওঁতেতো ইমান সময় নালাগে ৰ'বা হেৰি শুনিছেনে ভিতৰলৈকে যোৱা হেৰি মই জনাত প্ৰিয়ংকা আজিলৈকে ৰণদীপ নোহোৱাকৈ থাকি পোৱা নাই তাতে নাতিনীজনী সৰু হৈ আছে তুমি গ'লে অন্ততঃ তুমি সান্তনা দিব পাৰিবা কিন্তু মোৰ সান্তনাৰ প্ৰিয়ংকাৰ প্ৰয়োজন হ'ব জানো কি হ'ল বহুত কিবা কিবি বনাইছে নেকি সোনকালে মাতা আগত তেওঁ কথা পাতি যাব লাগে কি হ'ল আৰে হ'ল কি কলাল কি আকাশী গংগা আকাশী গংগা মোৰ বোধেৰে তুমি এবাৰ ৰণদীপৰ ঘৰলৈ যাব লাগে ৰণদীপৰ ঘৰত কিন্তু কিয় প্ৰিয়ংকা আৰু নাতিনীজনীৰ খবৰ ল'বলৈ পাৰিলে তুমি আজি ৰাতিটো তাতেই থাকিবা অন্ততঃ প্ৰিয়ংকাই সাহস পাব মই জনাত প্ৰিয়ংকা আজিলৈকে ৰণদীপ নোহোৱাকৈ থাকি পোৱা নাই তাতে নাতিনীজনী সৰু হৈ আছে তুমি গ'লে অন্ততঃ তুমি সান্তনা দিব পাৰিবা কিন্তু মোৰ সান্তনাৰ প্ৰিয়ংকাৰ প্ৰয়োজন হ'ব জানো হ'ব কাৰণ মই যিমান দূৰ গম পাইছোঁ প্ৰিয়ংকাৰ তোমাৰ প্ৰতি আন্তৰিকতা আছে সন্মান কৰে তোমাক বহুত সেইটো হয় বাৰু ৰণদীপ যিয়ে নহওক কিয় প্ৰিয়ংকা কিন্তু বহুত ভাল ছোৱালী যদিও তাই আমাৰ লগত নাথাকে প্ৰতিটো মুহূৰ্ততে তাই বোৱাৰীৰ দায়িত্ব পালন কৰি আহিছে গতিকে আমিও তাৰ দায়িত্বটো পালন কৰা উচিত অভিমন্যু হয় বহচোন কওক তই এবাৰ ৰণদীপৰ ঘৰলৈ যা মাৰৰ লগত কি গমটো পাইছই ৰণদীপ লকাপত আছে
তোৰ বৌ আৰু ভতিজাজনী অকলে আছে। তাতে কি হ'ল? মই নাযাওঁ। মোৰ পৰা এইবোৰ আশা নকৰিব। অভি, দেউতাৰে কি ক'ব বিচাৰিছে এবাৰতো শুনি ল। মই জানো কিয় তেনেকে কৈছ, কিন্তু এবাৰ ভাবি চাচোন, তোৰ বৌৰৰ কি দোষ, তোৰ ভতিজাজনীৰ কি দোষ? সিহঁতেতো একো নাজানে। আজি কেৱল ৰণদীপে শাস্তি পোৱা নাই, ৰণদীপৰ লগত দুজন নিৰ্দোষী মানুহ শাস্তি পাইছে, যাৰ কোনো দোষেই নাই। সিহঁতৰ কেৱল এটাই দোষ, ৰণদীপৰ পত্নী হোৱাৰ আৰু ৰণদীপৰ ছোৱালী হোৱাৰ। এনেকৈ আমি সিহঁত দুজনীক এৰি দিব নোৱাৰো। যিমানেই যি নহওক, সিহঁতৰ লগত আমাৰ তেজৰ সম্পৰ্ক আছে, দায়িত্ব আছে আমাৰ সিহঁতৰ ওপৰত। আৰু তোৰো দায়িত্ব আছে সৰু ছোৱালীজনীৰ প্ৰতি। খুৰাক হয় তই তাইৰ। এইখিনি সময়ত তই সিহঁতৰ ওচৰত গৈ থিয় হোৱাটো কৰ্তব্য নহয় জানো? মা যোৱা, ৰেডি হোৱাগৈ। কি হ'ল, বহুত কিবা কিবি বনাইছে নেকি? সোনকালে মাতা আগত তেওঁ কথা পাতি যাব লাগে। কি হ'ল? আৰে হ'ল কি? পলাল। কি? মানুহজন পলাল। এতিয়া কি হ'ব? তাকে বিচাৰিলোতো আমি ইয়াত ক'ত বিচাৰি পাম? গাঁওবুঢ়া তাতে খবৰ কৰোঁ নেকি? তেওঁ কি কৰিব? মোৰ মতে লাভ নাই। তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, বুৱতী মন্থমকে তোমাৰ মাতে শুনি, হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা, তোমাতে মই